বৰপেটা মেডিকেল কলেজ হাস্পাতাল কৰ্তৃপক্ষৰ বিশেষ পদক্ষেপ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্টসমূহ সংগ্ৰহ কৰিবলৈ এতিয়া ৰোগী আৰু ৰোগীৰ পৰিয়ালে হাবাধুৰি খাব নালাগে। হাস্পাতালৰ বেদতেই পাব সকলো ৰিপৰ্ট। প্ৰায় যিকোনো চৰকাৰী হাস্পাতালত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত পৰীক্ষাৰ ৰিপৰ্ট বিচাৰি ধপলিয়াই ফুৰিবলগীয়া হয়। বহু সময় ধৰি ৰিপৰ্টসমূহ সংগ্ৰহ কৰাৰ বাবে দীঘলীয়া শাৰী পাতিবলগীয়া হয়। সেয়ে এই সমস্যা সমাধানৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পাতাল কৰ্তৃপক্ষই ল'লে এক বিশেষ পদক্ষেপ। প্ৰায় 2 মাহৰ পৰা আমি ৰোগীৰ বিচনাৰ কাষত আমি ৰিপৰ্টৰ যেটো ৰক্ত পৰীক্ষা কৰা হয় সেই ৰিপৰ্টবিলাক আমি ৰোগীৰ বিচনাৰ কাষত দিয়াৰ ব্যৱস্থা কৰিছোঁ যাতে অভিভাৱকসকলে আহি ঘূৰি ফুৰিব নালাগে। তাৰ বাহিৰেও ধৰক ইয়াত কিছুমান সময়ত আমি কিছুমান অভিযোগ পাই থাকোঁ। ধৰক বাহিৰৰ মানুহে কেতিয়াবা তেওঁলোকক ভুল পৰামৰ্শ বা ভুল পথে নিব খোজে বা কেতিয়াবা কোনোবাই অচিনাকি ব্যক্তিয়ে ব্লাড বেংকত আহি পেলাই ৰক্তদান কৰি ধৰক ৰাইজৰো সহায় লাগিব আৰু ৰাইজেও আমাক যদি অৱগত কৰে তেতিয়া ধৰক আমাৰ পদক্ষেপবিলাক গ্ৰহণ কৰাত সুবিধা হয় আৰু সেইমতে ব্যৱস্থাখিনি আমাৰ লোৱা যাব। হাস্পাতালখনত ভৰ্তি হৈ থকা ৰোগীৰ যিকোনো স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট হাস্পাতালৰ বেদতেই লাভ কৰিব। ৰোগী আৰু আত্মীয়ৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবেই লোৱা হৈছে এই পদক্ষেপ। বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে গ্ৰহণ কৰা এই পদক্ষেপে ৰোগী তথা ৰোগীৰ পৰিয়ালৰ বাবে এক ডাঙৰ সকাহ। ইপিনে বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষই ৰোগীৰ যিকোনো অসুবিধা বা কোনো অভিযোগৰ সমাধানৰ বাবে দুটাকৈ হেল্পলাইন নম্বৰো মুকলি কৰিছে। ৰোগী বা তেওঁলোকৰ আত্মীয় স্বজনে 9864771192 আৰু 8822868239 এই নম্বৰ দুটাত ফোন কৰি চিকিৎসক বা চিকিৎসা সম্পৰ্কীয় কোনো সমস্যা বা অভিযোগ থাকিলে হাস্পাতাল কৰ্তৃপক্ষক নিজৰ সমস্যাৰ কথা বা অভিযোগ দিব পাৰিব। লগতে হাস্পাতালৰ সেৱা আৰু সুবিধা সম্বন্ধে মতামত দিবলৈ ৰোগীসকলক দিয়া হৈছে ফিডবেক ফৰ্ম। ডাঃ ৰমেন তালুকদাৰে গ্ৰহণ কৰা এনে পদক্ষেপৰ জৰিয়তে হাস্পাতালৰ কৰ্মপ্ৰণালী আৰু সেৱাৰ মান উন্নত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে জনোৱা মতে তেওঁলোকৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে ৰোগীসকলক উন্নতমানৰ চিকিৎসা সেৱা প্ৰদান কৰা। এই পদক্ষেপৰ জৰিয়তে ৰোগীৰ অভিযোগ আৰু প্ৰয়োজনসমূহ সোনকালে সমাধান কৰাত সহায় হ'ব বুলিও তেওঁ আশা ব্যক্ত কৰে। এই পৰিৱৰ্তনসমূহে বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ চিকিৎসা সেৱাৰ মান উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে। বিশেষকৈ এখন চিকিৎসা মহাবিদ্যালয়ত আমাৰ ধৰক বহুত দূৰৰ পৰা ৰোগী আহে। এতিয়া তেখেতসকলৰ সুবিধাৰ কাৰণে আমি কিছুমান পদক্ষেপ লৈছোঁ। ধৰক আমাৰ এনেকৈ কমপ্লেইন নম্বৰ আছে। কমপ্লেইন নম্বৰ ধৰক আমি অপাৰেট কৰোঁ 9864771192 এটা আৰু এটা 8822868239 এই দুটা কমপ্লেইন নম্বৰ আছে। তাত ৰোগীয়ে প্ৰত্যক্ষভাৱে আমাক অভিযোগ দাখিল কৰিলে আমি ধৰক তেওঁলোকৰ ব্যৱস্থা কৰোঁ আৰু এই কমপ্লেইন নম্বৰটো আমাৰ এডমিনিষ্ট্ৰেটৰে মানে অপাৰেট কৰে। দ্বিতীয়তে ধৰক আমি ৰোগীৰ মানে তেওঁলোকৰ ধৰক হস্পিটেলত থকা দিনকেইটাত তেওঁলোকে কেনেকুৱা সুবিধা পাইছে বা মানে আপোনাৰ ফিডবেক ফৰ্ম দি পেলাই ৰোগীৰ তেখেতসকলৰ পৰা আমি মানে বুজিব চেষ্টা কৰোঁ যে কোনটো দিশত আমাৰ উন্নতকৰণৰ কাৰণে আমাৰ ব্যৱস্থা বা পদক্ষেপ ল'বলগীয়া হয়। বৰপেটাৰ পৰা জিলিয়াছ দাসৰ ৰিপৰ্ট লোকেল 18।